হেল্ল' এভৰিৱান, আজি আমি ক্লাছ 10ৰ অধ্যায় 8ৰ অনুশীলনী 8.3 কুৱেশ্যনকেইটা সলভ কৰিম। তো এই কুৱেশ্যনকেইটা সলভ কৰাৰ আগতে আমি কেইটামান বস্তু গম পাব লাগিব। পূৰক কোণৰ বিষয়ে গম পাব লাগিব, ঠিক আছে? এতিয়া পূৰক কোণ মানে কি? পূৰক কোণ মানে হ'ল যেতিয়া আমাৰ দুটা কোণ যদি আমি যোগ কৰি কি পাওঁ, আমি 90 ডিগ্ৰী পাওঁ। ধৰ আমাৰ দুটা কোণ আছে, এটা এ কোণ আৰু এটা বি কোণ। যেতিয়া এই দুটাক আমি যোগ কৰি দিম, যোগ কৰি দিলে কোণ দুটাৰ যোগফল কিমান হ'ব লাগিব? 90 ডিগ্ৰী। তেতিয়া আমি তেনেকুৱা কোণক কি বুলি ক'ম? পূৰক কোণ বুলি ক'ম। এতিয়া চোৱা, পূৰক কোণৰ কাৰণে 6টা ফৰ্মুলা আছে। এই ফৰ্মুলাকেইটা আমি মনত ৰাখিব লাগিব। তো ইয়াৰ ফাৰ্ষ্ট ফৰ্মুলাটো হ'ল আমাৰ, এবাৰ লিখি দিওঁ গোটেইকেইটা ফৰ্মুলা। sin 90 ডিগ্ৰী মাইনাছ থিটা, তেতিয়া আমি সেইটো কি লিখিব পাৰিম? cos থিটা লিখিব পাৰিম। আকৌ যদি আমি cos 90 মাইনাছ থিটা লিখোঁ, cos 90 ডিগ্ৰী মাইনাছ থিটা, সেইটোক আমি কিমান লিখিব পাৰিম? sin থিটা লিখিব পাৰিম। নেক্সট আমাৰ tan যিটো আছে, tan 90 মাইনাছ থিটা, তো tan 90 মাইনাছ থিটাক আমি কি লিখিব পাৰিম? cot থিটা লিখিব পাৰিম। আকৌ আমি cot 90 মাইনাছ থিটা কৰিলে, সেইটোক আমি কি লিখিব পাৰিম? tan থিটা। তেনেকুৱাকৈ আমি cosec 90 মাইনাছ থিটা যদি কৰোঁ আমি, তেতিয়া কিমান পাম? আমি sec থিটা পাম। আকৌ sec 90 মাইনাছ থিটা কৰিলে আমি কি পাম? cosec থিটা পাম। অ'কে, আমি এই 6টা গম পাব লাগিব। আৰু পূৰক কোণ মানে কি? আমাৰ পূৰক কোণ মানে হ'ল a প্লাছ b, মানে দুটা কোণ যদি আমি কি কৰোঁ, দুটা কোণ যদি আমি যোগ কৰি দিওঁ, তেতিয়া আমি 90 পাম। তেতিয়া আমি সেইটো পূৰক কোণ বুলি কওঁ। এতিয়া আমি ফাৰ্ষ্ট কুৱেশ্যনটো ষ্টাৰ্ট কৰোঁ। চোৱা, তো আমাৰ ফাৰ্ষ্ট কুৱেশ্যনত কি দিয়া আছে? যে মান নিৰ্ণয় কৰা sin 18 ডিগ্ৰী আৰু তলত কিমান দিয়া আছে? 72 ডিগ্ৰী। এতিয়া চাবা, আমাৰ ইয়াতে যিটো আছে, ইয়াতে যিটো আমাৰ দুটা কোণ আছে, 18 ডিগ্ৰী আৰু 72 ডিগ্ৰী, এই কোণ দুটা কি হয়? পূৰক কোণ হয়। পূৰক কোণ মানে কি ক'লোঁ অলপ আগতে? দুইটা কোণ যোগ কৰিলে আমি কি পাম? 90 ডিগ্ৰী পাম। তো এইটো আমাৰ কি হ'ব? 18 ডিগ্ৰী প্লাছ 72 ডিগ্ৰী আমাৰ কিমান হ'ব? 90 ডিগ্ৰী। অ'কে, এতিয়া চাব, আমি কি কৰিব লাগিব? ইয়াৰে যিকোনো এটাক আমি চেঞ্জ কৰিব লাগিব। ওপৰৰটো নহ'লে তলৰটো আমি চেঞ্জ কৰিব লাগিব। তো আমি চেঞ্জটো কেনেকৈ কৰিব পাৰিম? চাবা, ইয়াতে চাবা, ইয়াতে কি আছে? 18 প্লাছ 72 ইকুৱেল টু 90। এতিয়া যদি আমি এই 18 যিটো আছে, 18টো ইয়াতে ৰাখি কিনে 72টোক আমি যদি ইকুৱেলৰ বিপৰীত ছাইডত পঠাই দিওঁ, তেতিয়া সেইটো কি হৈ যাব আমাৰ? ধৰ আমাৰ ইয়াতে কি আছিলে? 18 আছিলে, লগতে 72টো প্লাছ হৈ আছিলে। সেইটো যদি আমাৰ এইটো বিপৰীত ছাইডত গুচি যায়, কি হৈ যাব? এইটো আমাৰ 90 মাইনাছ 72 ডিগ্ৰী, হয়নে নহয়? মানে আমি 18 ডিগ্ৰীক কি লিখিব পাৰিম? 90 মাইনাছ 72 লিখিব পাৰিম। এতিয়া আমি নেক্সটটো তলত চাওঁ কি কৰিম। কেনেকৈ চাবা, ইয়াতে আমাৰ কি আছে? sin 18 আছে, তো চাইনটো আমি লিখোঁ ইয়াতে। এতিয়া 18 মানে আমি কি লিখিব পাৰিম? 90 মাইনাছ 72 লিখিব পাৰিম, হয়নে নহয়? 19 মাইনাছ 72 লিখিব পাৰিম। আকৌ তলত যিটো আছে, সেই তলৰটো আমি ছেম ৰাখিব লাগিব। যদি আমি তলৰটো চেঞ্জ কৰোঁ, ওপৰটো ছেম ৰাখিব লাগিব। আকৌ ওপৰৰটো যদি চেঞ্জ কৰোঁ, তলৰটো আমি ছেম ৰাখিব লাগিব। এতিয়া আমি আৰু এটা ফৰ্মুলা গম পাব লাগিব। অলপ আগতে যে ক'লোঁ মই, যে sin 90 ডিগ্ৰী মাইনাছ থিটা, এইটোক আমি কি লিখিব পাৰোঁ? cos থিটা লিখিব পাৰোঁ। মানে আমাৰ ইয়াতে যিটো আমাৰ 90 মাইনাছ থিটা ইয়াতে যিটো আছে, সেইটোক আমি ইয়াতে লিখিব পাৰোঁ, হয়নে নহয়? এনেকুৱাকৈ তো আমি লিখি দিওঁ। ইয়াতে sin 90 মাইনাছ 72 আছে, তো sin 90 মাইনাছ 72ক আমি কি লিখিব পাৰিম? cos 72 ডিগ্ৰী। আকৌ তলত আমাৰ কি আছিলে? cos 72 ডিগ্ৰী আগৰ পৰাই আছিলে। এতিয়া যেতিয়া আমি চাই আছোঁ যে ওপৰতো যিটো আছে আমাৰ, তলতো যিটো আছে ছেম হয়, তেতিয়া আমি কি কৰিব পাৰিম? দুয়োটাক কাটি দিব পাৰিম। যেতিয়া আমি দুয়োটাক কাটি দিম, তেতিয়া আমাৰ দুয়োটা আনচাৰ কিমান থাকিব? 1। এইটো আছিলে আমাৰ কুৱেশ্যন নম্বৰ 1ৰ সলিউশ্যন। এতিয়া আমি কুৱেশ্যন নম্বৰ 1ৰ ছেকেণ্ড যিটো আছে, সেই ছেকেণ্ডটো কৰোঁ। চাবা, ছেকেণ্ডটোও ছেম। ইয়াতে যদি তোমালোকে চাব যোৱা, তেনেহ'লে গম পাবা যে এই 26 আৰু 64 যিটো আছে, এই দুটা এটা আনটোৰ কি হয়? পূৰক কোণ হয়। পূৰক কোণ মানে কি? এই দুটা যদি আমি যোগ কৰি দিম, 26 প্লাছ 64, এই দুটা যোগ কৰিলে আমি কিমান পাম? 90 ডিগ্ৰী পাম। এতিয়া চোৱা, আমি কি কৰিব লাগিব? এতিয়া চেঞ্জ কৰিব লাগিব।
ওপৰতো নহ'লে তলতো যিকোনো এটা চেঞ্জ কৰিব লাগিব এতিয়া কুৱেশ্যন নম্বৰ 1ত আমি ওপৰতো চেঞ্জ কৰিছিলোঁ এতিয়া আমি সেকেন্ডত তলতো চেঞ্জ কৰি দেখুৱাও চাবা তো তলতো চেঞ্জ কৰিম আমি তো ওপৰতো যেনেকুৱাকৈ আছে তেনেকুৱাকৈ ৰাখিম ওপৰত আছে আমাৰ কিমান 1026 ডিগ্ৰী ওকে আকৌ তলত আছে cot 64 এতিয়া চোৱা ইয়াতে যদি আমি পিনে যেটো লিখিছো 26 + 64 ইটো 90 হয় যদি আমি ইয়াতে 64 টো লেফট সাইডতে ৰাখো আৰু 26 যেটো আছে এটোক আমি বিপৰীত সাইডত পঠাই দিও তো কি হৈ যাব ইপিনে আগতে 90 আছিল 26 টো আমাৰ ইপিনে প্লাস হৈ আছিল ইপিনে আহিলে মাইনাস হৈ যাব মানে আমি 64 কি লিখিব পাৰিম 90 - 26 লিখিব পাৰিম তো হেতু আমি লিখো চাবা এটা আমাৰ cot 64 আছিল cot 64 আমি কি লিখিব পাৰিম 64 ৰ ঠাইত আমি 90 - 26 ডিগ্ৰী লিখিব পাৰিম হয় না নহয় এটা আমি আৰু এটা ফৰ্মুলা গম পাব লাগিব যেটো আমি ফাৰ্ষ্টত অলৰেডি চাই আহিলো সে cos 90 ডিগ্ৰী মাইনাস থিটা কিমান হয় আমাৰ এটো tan থিটা হয় cos 90 minus theta আমাৰ কিমান হয় tan theta ইয়াতে আমাৰ সৰি cos নহয় cot 90 minus theta ইয়াতে আমাৰ কিমান আছে cot 90 minus 26 আছে তো হেতু আমি কি লিখিব পাৰিম cot ৰ ঠাইত আমি tan 26 ডিগ্ৰী লিখিব পাৰিম ওপৰতো আমাৰ কিমান আছিল tan 26 ডিগ্ৰী আছিল এতিয়া যেতিয়া তোমালোকে চাবা ওপৰটো আৰু তলটো কি আছে সেম আছে তো সেম থাকিলে আমি দুটা কি কৰিব পাৰো ক্যান্সেল কৰি দিব পাৰো আৰু ক্যান্সেল কৰিলে আমাৰ ভ্যালুটো কিমান হ'ব 1 ওকে এতিয়া আমাৰ কি আছিল 2 নম্বৰটোৰ সলিউশন এতিয়া আমি থাৰ্ডটো চাও থাৰ্ডটো সেম ইয়াতে আমি কি কৰিব লাগিব ইয়াতে দিয়া আছে cos 48 আৰু sin 42 ইয়াতে যিকোনো এটা আমি চেঞ্জ কৰিব লাগিব তো আমি ফাৰ্ষ্টটো চেঞ্জ কৰো চাবা আৰু ইয়াতে যেটো দুটা কোণ দিয়া আছে 48 আৰু 42 এই দুটা আমাৰ কি হয় পূৰক কোণ হয় পূৰক কোণ মানে আকৌ কি যে দুইটাক যেতিয়া আমি যোগ কৰি দিম 48 plus 42 কৰি দিম তেতিয়া আমি কিমান পাম 90 পাম ওকে ইয়াৰপৰ আমি ফাৰ্ষ্টটো চেঞ্জ কৰিম তো ইয়াতে আমি কি কৰো 48 টো এটো সাইডতে ৰাখো 42 যেটো আছে হেতু আমি বিপৰীত সাইডত পঠাই দিও তো 40 সাইড যেতিয়া আমাৰ এটো 42 সাইড যেতিয়া আমাৰ এটো সাইডত আহি যাব তেতিয়া এটা আমাৰ কি হৈ যাব -42 হৈ যাব হয় না নহয় মানে 48 ক আমি কি লিখিব পাৰিম 90 - 42 তেতিয়া চাব cos 48 আছিল তো আমি 48 ৰ ঠাইত কিমান লিখিম 90 ডিগ্ৰী মাইনাস 42 ডিগ্ৰী এটো গল নেক্সট আমাৰ মাইনাস আছিল মাইনাসটো দিম sin 42 আছিল হেতু এনেকুৱাকৈ দিও এতিয়া আকৌ এই ফৰ্মুলাটো আমি কম পাব লাগিব cos 90 - θ হেতু আমাৰ কি হয় cos 90 - θ হয় আমাৰ কি sin θ ইয়াতে আমি cos 90 - 42 কি লিখিব পাৰিম তেনেহলে আমি sin 42 ডিগ্ৰী লিখিব পাৰিম আকৌ ইপিনে মাইনাস আছিল 40 sin 42 ডিগ্ৰী আছিল হেতু লিখি দিও এতিয়া দুইটা আমাৰ সেম আছে তো দুইটা যেতিয়া সেম থাকিব আৰু মাজত মাইনাস থাকিব হেতুটা কিমান হৈ যাব আমাৰ 0 এটো আছিল আমাৰ থাৰ্ড নম্বৰটো সলিউশন এতিয়া আমি কি কৰো ফোর্থ নম্বৰটো চাবা ইয়াতে আমি কি দিয়া আছে আমাৰ ইয়াতে cosec 31 দিয়া আছে আৰু sec 59 দিয়া আছে ইয়াতে যেটো আমাৰ 31 আৰু 59 আছে এই দুটা কি হয় পূৰক কোণ হয় 31 আৰু 59 কি হয় আমাৰ পূৰক কোণ হয় তো আমি কি কৰিব লাগিব তেনেহলে ফাৰ্ষ্টত আমি এটো লিখিলো যে 31 ডিগ্ৰী প্লাস 59 ডিগ্ৰী এই দুটা পূৰক কোণ মানে কিমান 90 ডিগ্ৰী এতিয়া আমি ইয়াতেও সেম যিকোনো দুটা এটা চেঞ্জ কৰিব লাগিব cos 31 ক চেঞ্জ কৰিম নহলে sec 59 ক চেঞ্জ কৰিম আমি কি কৰো cos 31 ক চেঞ্জ কৰো চাবা কেনেকুৱাকৈ চেঞ্জ কৰিম ইয়াতে আমি cos নহয় cosec 31 ক কেনেকুৱাকৈ চেঞ্জ কৰিম আমি এটা চোৱা 31 টো যেটো আছে এটো লেফট সাইডতে থাকক 51 টোক আমি বিপৰীত সাইডত পঠাই দিও 51 টোক বিপৰীত সাইডত পঠাই দিলে কি হ'ব আমাৰ 31 ডিগ্ৰী ইয়াতে থাকিব এটো ইকুৱেল টু কি হ'ব আমাৰ 90 ডিগ্ৰী minus 59 ডিগ্ৰী মানে 31 ডিগ্ৰীক আমি কি লিখিব পাৰিম 90 ডিগ্ৰী minus 59 ডিগ্ৰী তেতিয়া আমি cosec 31 ক কিমান লিখিব পাৰিম 90 ডিগ্ৰী minus 59 ডিগ্ৰী ওকে নেক্সট মাজত মাইনাস আছে মাইনাসটো দিও আকৌ আৰু কি আছে আমাৰ sec 59 আছিল হেতু আমি এনেকুৱাকৈ ৰাখি থৈ দিও আকৌ সেম আগৰ নিচিনা cosec 90 minus θ ফৰ্মুলাটো কি হয় আমাৰ cosec 90 minus θ মানে আমি হেতু কি লিখিব পাৰিম আমি sec θ লিখিব পাৰিম
তেতিয়া আমাৰ কছেক 90 মাইনাছ 59 আছে, এইটোক আমি কি লিখিব পাৰিম চেক 59 লিখিব পাৰিম, মাজত মাইনাছ আছে, তাৰপিছত আছে আমাৰ চেক 59 ডিগ্ৰী। অ'কে, তো এতিয়া আমি যেতিয়া চেক 59 ডিগ্ৰী মাইনাছ চেক 59 ডিগ্ৰী দুয়োটা ছেম আছে, মাজত মাইনাছ আছে, তো মাইনাছ কৰিলে আমি কিমান পাম 0। এইটো আমাৰ 4 নম্বৰৰ সলিউশ্যন। তেতিয়া আমি 5 নম্বৰটো চাওঁ। 5 নম্বৰটোত কি দিয়া আছে চাবা। 5 নম্বৰটোত দিয়া আছে আমাৰ sin 35 আৰু sin 55, মাজত মাইনাছ আছে, আকৌ নেক্সট cos 35 আছে আৰু cos 55 আছে। ইয়াতো আমাৰ কি আছে 35 আৰু 55টো কি হয় আমাৰ পূৰক কোণ হয়, তো আমি ইয়াতে ছাইডত লিখি লওঁ যে 35 ডিগ্ৰী প্লাছ 55 ডিগ্ৰী, এই দুটা কি হয় আমাৰ পূৰক কোণ, মানে এই দুটা আমি যোগ কৰিলে 90 ডিগ্ৰী পাম। এতিয়া আমি কি কৰিব লাগিব, এইটো ছাইডৰটো গোটেইখিনি চেঞ্জ কৰিব লাগিব, নহ'লে আমাৰ এইটো ছাইডৰটো গোটেইখিনি চেঞ্জ কৰিব লাগিব। আমি ফাৰ্ষ্টৰটোৱে চেঞ্জ কৰোঁ। এতিয়া চাবা ইয়াতে আমি কি কৰিব পাৰিম, যদি আমি 35 ডিগ্ৰী লিখিব খোজোঁ, 35 ডিগ্ৰী আমি কেনেকুৱা লিখিব পাৰিম, 35ৰ লগত 55 প্লাছ হৈ আছে, ইপিনে গুচি যাব 55, সেইটো আমাৰ মাইনাছ হৈ যাব, মানে 35ক আমি 90 মাইনাছ 55 লিখিব পাৰিম। ছেম তেনেকুৱাকৈ যদি আমি 55ক লিখোঁ, 55ক কি লিখিব পাৰিম, 55 যদি আমি লেফ্ট ছাইডত ৰাখোঁ, 35ক যদি আমি বিপৰীত ছাইডত পঠাই দিওঁ, তো সেইটোক আমি কি লিখিব পাৰিম 90 ডিগ্ৰী মাইনাছ 35 ডিগ্ৰী। অ'কে, এতিয়া আমি এই 5 নম্বৰটো ছল্ভ কৰোঁ। চাবা ইয়াত আমাৰ sin 35 আছে, তো এইটো sin 35ক আমি কি লিখিব পাৰিম sin, ইয়াতে চোৱা 35ক আমি কি লিখিব পাৰিম 90 মাইনাছ 55, 90 ডিগ্ৰী মাইনাছ 55 ডিগ্ৰী, এইটো গ'ল। নেক্সট sin 55ক কি লিখিব পাৰিম আমি sin 90 ডিগ্ৰী মাইনাছ 35 ডিগ্ৰী। অ'কে, এতিয়া আমাৰ ৰাইট ছাইডত যিখিনি আছিলে সেইখিনি আমি মাইনাছ দি ছেম তেনেকুৱাকৈ লিখোঁ cos 35 ডিগ্ৰী, আৰু এটা কিমান আছে আমাৰ cos 55 ডিগ্ৰী। অ'কে, এতিয়া আকৌ এই ফৰ্মুলাটো আমি গম পাব লাগিব যে sin 90 ডিগ্ৰী মাইনাছ থিটা, sin 90 ডিগ্ৰী মাইনাছ থিটাক আমি কি লিখিব পাৰিম cos থিটা লিখিব পাৰিম। বুজি পালা তোমালোকে এইখিনি? অ'কে, ইয়াত আমাৰ sin 90 মাইনাছ 55 আছে, তো sin 90 মাইনাছ 55ক কি লিখিব পাৰিম আমি cos 55 লিখিব পাৰিম। আকৌ ইয়াতে sin 90 মাইনাছ 35 আছে, এইটোক আমি কি লিখিব পাৰিম cos 35 লিখিব পাৰিম। তো লিখোঁ চাব, এইটো হৈ যাব আমাৰ কিমান cos 55 ডিগ্ৰী, লগতে আকৌ কি আছে আমাৰ এইটো হৈ যাব আমাৰ cos 35 ডিগ্ৰী, ইপিনে মাইনাছ আছে কি আমাৰ cos 35 ডিগ্ৰী ইনটু ইপিনে আকৌ লগতে কি আছে আমাৰ cos 55 ডিগ্ৰী। এতিয়া তোমালোকে আৰু এটা বস্তু গম পোৱা, তথাপি মই এবাৰ দেখাই দিওঁ চাবা। আমি কি a ইনটু b যদি হয়, তো সেইটোক আমি কি কৰিব পাৰিম b ইনটু a বুলিও লিখিব পাৰিম। মানে আমি যদি 2 ইনটু 3 বুলি কওঁ, 2 ইনটু 3 মানে কি মানে আমাৰ 6 হয়, কিন্তু যদি আকৌ আমি 3 ইনটু 2 কৰোঁ, এইটো মানে কি হ'ব আমাৰ 6 হ'ব। ছেম তেনেকুৱাকৈ ইয়াতে আমাৰ কি আছে cos 55 আছে আৰু cos 35 আছে, cos 35ক ইয়াত লিখিম, তাৰপিছত cos 55ক আমি ইয়াতে লিখিম। চাবা তেনেকুৱাকৈ লিখি দিলোঁ, cos 55 ইনটু cos 35 আছিলে, তো আমি এইটো কি কৰিলোঁ cos 35 ডিগ্ৰী ইনটু cos 55 ডিগ্ৰী কৰি দিলোঁ। নেক্সট মাইনাছ আছে আমাৰ, নেক্সট তাৰপিছত কি আছে আমাৰ cos 35 ডিগ্ৰী, আকৌ লগতে কি আছে আমাৰ cos 55 ডিগ্ৰী। এতিয়া চোৱা তোমালোকে ইয়াতে cos 35 ডিগ্ৰী ইনটু cos 55, মাজত মাইনাছ আছে, আকৌ নেক্সট কি আছে cos 35 ইনটু cos 55, দুয়োটা ছেমেই আছে। তো আমি এই দুটা কি কৰিব পাৰিম, দুটা ছেম নম্বৰ যেতিয়া মাইনাছ কৰি দিওঁ, আনচাৰটো কিমান আহে আমাৰ 0। এইটো আছিলে আমাৰ 5 নম্বৰটো সলিউশ্যন। এতিয়া আমি 6 নম্বৰটো ছল্ভ কৰিম। চাবা, তো 6 নম্বৰটোত কি দিয়া আছে tan 35 ডিগ্ৰী, tan 60 ডিগ্ৰী, tan 55 ডিগ্ৰী আৰু tan 30 ডিগ্ৰী। ইয়াতে যেতিয়া তোমালোকে ন'টিছ কৰিবা, তেতিয়া চাবা যে 35 ডিগ্ৰীটো আৰু 55 ডিগ্ৰীটো আমাৰ কি হয় পূৰক কোণ হয়। আকৌ কি আছে আমাৰ 60 ডিগ্ৰীটো আৰু 90 ডিগ্ৰী, এইটো 30 ডিগ্ৰী কি হয় আমাৰ পূৰক কোণ। তো আমি কি কৰিব লাগিব, হয়তো এইটো চেঞ্জ কৰিব লাগিব আৰু এইটো চেঞ্জ কৰিব লাগিব, নহ'লে আমি এইটো আৰু এইটো চেঞ্জ কৰিব লাগিব। তো আমি ফাৰ্ষ্টটো এইটো আৰু এইটো চেঞ্জ কৰি দিওঁ। চাবা কেনেকুৱাকৈ চেঞ্জ কৰোঁ। আগতে লিখিলোঁ আমি কোনকেইটা, লিখি লওঁ যে 35
5 ডিগ্ৰী প্লাছ 55 ডিগ্ৰী এই দুটা কৰিলে আমাৰ কিমান হৈ যাব 90 ডিগ্ৰী আকৌ যদি আমি 35 ডিগ্ৰীটোক লেফ্ট ছাইডত ৰাখোঁ আৰু 55 ডিগ্ৰীটো যদি সিপিনে পঠাই দিওঁ এনেকুৱাকৈ পঠাই দিব পাৰোঁ আমি 35 ডিগ্ৰী ইকুৱেল কি হৈ যাব আমাৰ 90 মাইনাছ 55 অ'কে নেক্সট আৰু এটা আমাৰ কিমান আছিলে 60 আৰু 30 তাৰ এটা আছে আমাৰ 60 ডিগ্ৰী প্লাছ 30 ডিগ্ৰী এই দুটা পূৰক কোণ হয় মানে এই দুটা যোগ কৰিলে আমাৰ কিমান হৈ আছে 90 ডিগ্ৰী এতিয়া আমি কি কৰোঁ 60 ডিগ্ৰীটোক এইটো ছাইডতে ৰাখোঁ 30 ডিগ্ৰীটোক ইপিনে পঠাই দিওঁ তো কি হৈ যাব 90 ডিগ্ৰী মাইনাছ কিমান হৈ যাব 30 ডিগ্ৰী একেলগে আমি আৰু এটা ফৰ্মুলা চাই লওঁ ইয়াতে যেটো ফৰ্মুলা এপ্লাই হ'ব এইটো হ'ব আমাৰ কি tan 90 ডিগ্ৰী মাইনাছ থিটা হেতুক আমি কি লিখিব পাৰোঁ cot থিটা লিখিব পাৰোঁ গম পোৱা নাই এইটো ওকে নেক্সট আৰু এটা বস্তু ইয়াতে লাগিব হেতু হ'ল আমাৰ কি cot থিটা মানে কি cot থিটাক আমি কি লিখিব পাৰিম 1/tan থিটা ওকে তো এইখিনি আমাৰ লাগিব আগতে লিখি থৈ দিছোঁ চাবা এতিয়া আমাৰ ইয়াতে কি আছে tan 35 ডিগ্ৰী তো tan 35 ডিগ্ৰীক আমি কি লিখিব পাৰিম tan ইয়াতে 6 পিনে ইপিনে 6 পিনে ইপিনে ইয়াতে আমাৰ কি আছে 35 ডিগ্ৰী মাইনাছ 50 প্লাছ 55 ডিগ্ৰী ইকুৱেল টু 90 তো 30 ডিগ্ৰীক আমি কি লিখিব পাৰিম 90 মাইনাছ 55 লিখিব পাৰিম তো আমি 35 অফ 90 মাইনাছ 55 ডিগ্ৰী লিখোঁ সেম তেনেকুৱাকৈ এইটো 60 ডিগ্ৰী কি লিখিব পাৰিম tan 90 ডিগ্ৰী মাইনাছ 30 ডিগ্ৰী বাকী দুটা আমি সেম তেনেকুৱাকৈ ৰাখোঁ tan 55 ডিগ্ৰী আৰু এটা আমাৰ কি আছে tan 30 ডিগ্ৰী তেনেকুৱাকৈ ৰাখোঁ এতিয়া চাবা tan 90 ডিগ্ৰী মাইনাছ থিটা কি হয় আমাৰ tan 90 ডিগ্ৰী মাইনাছ থিটা আমাৰ cot থিটা হৈ যায় তো এইটোক আমি কি লিখিব পাৰিম cot 55 ডিগ্ৰী নেক্সটটোক আমি লিখিব পাৰিম cot 30 ডিগ্ৰী বাকী দুটা যেনেকুৱাকৈ আছে আমি তেনেকুৱাকৈ ৰাখোঁ tan 55 ডিগ্ৰী আৰু এটা কি আছে আমাৰ tan 30 ডিগ্ৰী ওকে এতিয়া কটক আমি কি কৰিব পাৰোঁ উল্টা কৰি দিব পাৰোঁ কটক উল্টা কৰি দিলে আমি কি লিখিব পাৰিম 1/tan 55 ডিগ্ৰী আকৌ এইটোক আমি চেঞ্জ কৰি দিওঁ উল্টা কৰি দিওঁ cot 30 ডিগ্ৰীক আমি কি লিখিব পাৰিম 1/tan 30 ডিগ্ৰী বাকী দুটা আৰু কি আছে আমাৰ tan 55 ডিগ্ৰী আছে tan 55 ডিগ্ৰী আৰু এটা আমাৰ কি আছে tan 30 ডিগ্ৰী ইয়াতে চোৱা হৰত আমাৰ কি আছে tan 55 আছে আকৌ লবতো আমাৰ tan 55 আছে তো দুটাক আমি কাটি দিব পাৰিম ইয়াতে tan 30 ডিগ্ৰী হৰত আছে আমাৰ লবতো কি আছে tan 30 ডিগ্ৰী তো এইকেইটাক আমি কি কৰি দিব পাৰিম কাটি দিব পাৰিম কাটি দিলে আমাৰ হাতত কিমান থাকিব তেনেহ'লে গোটেইকেইটা কাটি দিলে আমাৰ হাতত কিমান থাকিব 1 তো এইটো হৈ যাব আমাৰ 6 নম্বৰটোৰ সলিউশন এতিয়া আমি 7 নম্বৰটো চাবা 7 নম্বৰটোত কি দিয়া আছে আমাৰ যে cot 54 ডিগ্ৰী আকৌ কি দিয়া আছে ডিভাইডেড বাই tan 46 ডিগ্ৰী বাকিখিনি চোৱা যে tan 20 ডিগ্ৰী আছে কি আছে তলত cot 70 ডিগ্ৰী ইয়াতে চাবা 54 ডিগ্ৰী আৰু 46 ডিগ্ৰী এই দুটা কি হয় আমাৰ পূৰক কোণ হয় পূৰক কোণ মানে কি দুইটা মিলি 90 ডিগ্ৰী হ'ব আৰু ইপিনেও চাবা 20 ডিগ্ৰী আৰু 70 ডিগ্ৰী কি হ'ব আমাৰ দুইটা পূৰক কোণ তো এতিয়া আমি সাইডত লিখি লওঁ এটা সাইডত সে 54 ডিগ্ৰী প্লাস 46 ডিগ্ৰী এই দুটা আমাৰ কিমান হৈ যাব 90 ডিগ্ৰী ইয়াতে আমি 54 টো ক'লে এটা সাইডত ৰাখি দিওঁ তো হেতু কিমান হৈ যাব তেনেহ'লে 90 ডিগ্ৰী মাইনাস 46 ডিগ্ৰী হৈ যাব আকৌ নেক্সটটো আমি চাই লওঁ ইয়াতে যে 20 ডিগ্ৰী প্লাস 70 ডিগ্ৰী কিমান হৈ যায় আমাৰ 90 ডিগ্ৰী হৈ যায় এতিয়া আমাৰ যেটো 20 ডিগ্ৰী আছে হেতু ক'লে এনেকুৱাকৈ ৰাখোঁ হেতু ইপিনে কিমান হৈ যাব 90 ডিগ্ৰী মাইনাস 70 ডিগ্ৰী হৈ যাব ওকে এতিয়া আমি এইখিনি স্টাৰ্ট কৰো কৰা চাবা যেটো আমাৰ cot 54 আছে cot 54 আমি কি লিখিব পাৰিম এটো লিখিব পাৰিম যে cot 54 ঠাইত আমি কি লিখিম 90 ডিগ্ৰী মাইনাস 46 ডিগ্ৰী ওকে এটো চেঞ্জ কৰো তলটো আমি সেম ৰাখিব লাগিব তেনেকুৱাকৈ আমি এটো চাবা tan 20 ডিগ্ৰী আমি কি লিখিব পাৰিম tan 90 ডিগ্ৰী মাইনাস 70 ডিগ্ৰী আকৌ তলত আমাৰ কিমান থাকিব cot 70 ডিগ্ৰী মানে -2 আছে থাকক এতিয়া আমি এটা বস্তু গম পাব লাগিব যে cot
90 ডিগ্ৰী মাইনাছ থিতা কৰিলে আমাৰ কিমান হৈ যায় টেন থিতা হৈ যায় আকৌ 1090 ডিগ্ৰী মাইনাছ থিতা কৰিলে কি হৈ যায় আমাৰ 1090 ডিগ্ৰী মাইনাছ থিতা কৰিলে আমাৰ কিমান হৈ যায় কট থিতা হৈ যায় এতিয়া ইয়াতে চোৱা 10 ইয়াতে আছে আমাৰ কি কট 90 ডিগ্ৰী মাইনাছ থিতা মানে 46 তো এইটো আমি কি লিখিব পাৰিম 1046 ডিগ্ৰী লিখিব পাৰিম তলত আমাৰ অলৰেডি 1046 ডিগ্ৰী আছিলে নেক্সট প্লাস আকৌ ইয়াতে কি আছে আমাৰ 1090 ডিগ্ৰী মাইনাছ থিতা মানে 70 ডিগ্ৰী তো 1090 ডিগ্ৰী মাইনাছ থিতা বা 70 ডিগ্ৰী আমি কি লিখিব পাৰিম কট 70 ডিগ্ৰী তলত আমাৰ অলৰেডি আগৰ পৰা কি আছিলে কট 70 ডিগ্ৰী আছিলে ইপিনে এটা -2 আছিলে থাকক নেক্সট আমি ওপৰত 1046 কাটি দিব পাৰিম কাটি দিলে আমাৰ ইয়াতে 1 থাকিব আকৌ ইয়াতে কট 70 আৰু কট 70 দুইটা কাটি দিব পাৰিম কাটি দিলে আমাৰ কিমান থাকিব 1 থাকিব তো ইপিনে কি থাকিলে 1 + 1 - 2 1 + 1 মানে 2 আকৌ -2 2 - 2 মানে আমাৰ কিমান 0 তো এটা আমাৰ 7 নম্বৰৰ সলিউশন এতিয়া আমি 8 নম্বৰটো চাবা 8 নম্বৰটো সেম আগৰ নিচিনাই ইয়াতে কি আছে 23 ডিগ্ৰী আৰু 67 ডিগ্ৰী কি আছে আমাৰ দুটা পূৰক কোণ হয় আৰু ইয়াতে 47 আৰু 43 ডিগ্ৰীটো কি হয় আমাৰ পূৰক কোণ হয় তো লিখিলো সাইডত আমি সে 23 ডিগ্ৰী প্লাস 67 ডিগ্ৰী এই দুটা কি হয় আমাৰ 90 ডিগ্ৰী হয় এরপর যদি আমি 23 ডিগ্ৰীটো এটা সাইডত রাখো তেনেহলে আমার হিপিনে কি গুছি যাব 67 টো হিপিনে গুছি যাব তো এটা হয়ে যাব 90 ডিগ্ৰী মাইনাস 90 ডিগ্ৰী মাইনাস কিমান হ'ব আমাৰ 67 ডিগ্ৰী এইটো এটা গল আৰু এটাত কি আছে আমাৰ 47 ডিগ্ৰী প্লাস 43 ডিগ্ৰী এই দুটো আমার কি আছে 90 ডিগ্ৰী ইয়াতে যদি আমি কি করো 47 ডিগ্ৰী এইটো সাইডত রাখো এইটো সাইডত আমার কি হয়ে যাব 43 টো গুছি যাব মানে 90 - 43 ডিগ্ৰী হ'ব এইটোও গল এতিয়া আমি কি লিখিব পাৰিম চাবা 3 টো আসলে আমি ইয়াতে 3 টো রাখো তো sin 23 ডিগ্ৰী আমি কি লিখিব পাৰিম sin 23 আমি লিখিব পাৰিম কিমান 90 ডিগ্ৰী মাইনাস 67 ডিগ্ৰী এতিয়া তলৰটো আমাৰ সেম তেনেকুৱাকৈ থাকিব যিকোনো এটা চেঞ্জ কৰিব লাগিব হয় না নহয় আকৌ নেক্সট প্লাস আছে 4 আছে 4 টো দিও এটা sec 47 যেটো আছে sec 47 ডিগ্ৰী কি লিখিব পাৰিম sec 90 ডিগ্ৰী মাইনাস 43 ডিগ্ৰী তলত আমাৰ কি আছে cosec 43 ডিগ্ৰী আছে ইয়াতে চাবা যে আমি sin 90 ডিগ্ৰী মাইনাস থিতা কি লিখিব পাৰো sin 90 ডিগ্ৰী মাইনাস থিতা আমি লিখিব পাৰো কি cos থিতা আকৌ sec 90 ডিগ্ৰী মাইনাস থিতা এটো আমি লিখিব পাৰো কি cosec থিতা হয় না নহয় তো আমি এতে এপ্লাই কৰি দিও ফৰ্মুলাটো 3 আসিলে থাকক sin 90 ডিগ্ৰী মাইনাস থিতা কি লিখিব পাৰিম আমি cos থিতা আৰু থিতাৰ ঠাইত আমাৰ কিমান আছে ইয়াতে 67 ডিগ্ৰী তলত যেটো cos 67 আসিলে হেটো এনেকুৱাকৈ থাকক প্লাস 4 আছে ইয়াতে 4 থাকক sec 90 মাইনাস থিতা কি লিখিব পাৰিম আমি cosec থিতা আৰু ইয়াতে থিতাৰ ঠাইত কি আছে আমাৰ 43 ডিগ্ৰী তলত আমাৰ অলৰেডি 43 cosec 43 ডিগ্ৰী আসিলে হেটো থাকক ওকে এতিয়া যেতিয়া তোমালোকে চাবা ইয়াতে ওপৰটো আৰু তলৰটো কি আছে আমাৰ সেম আছে তো দুইটা কাটি দিলে 1 থাকিব এটো তো আমার সেম আছে কারণ আমি কি করিম কাটি দিম 1 থাকিব তো এটা কি রল আমার এটা থাকলে 3 * 1 মাজত প্লাস 4 * 1 থাকিব ইয়াতে একোনাই মানে কি আছে ইনটু হয়ে আছে এটো ইনটু হয়ে আছে তো 3 * 1 মানে কিমান 3 আকৌ 4 * 1 মানে কিমান 4 তো 3 + 4 কিমান হ'ব আমাৰ 7 এটো আছিল আমাৰ 8 নম্বৰটোৰ সলিউশন এতিয়া আমি 9 নম্বৰটো লৈ যাম চাবা 9 নম্বৰটোত কি আছে আমাৰ 10 ডিগ্ৰী 10 25 10 30 আৰু 10 65 আৰু লগতে কি আছে আমাৰ তো কিমান আছে 10 85 ডিগ্ৰী আছে ওকে ৰবা ইয়াতে আমাৰ সাগে এটো অলপ কোৱেশ্চনটো মিস্টেক আছে ইয়াতে সাগে আমাৰ 10 30 ডিগ্ৰী যেটো আছে হেটো নহব সাগে তো আমি এটো কাটি দিও আৰু চাবা
ইয়াতে আমাৰ অলপ প্ৰিণ্টিং মিষ্টেক হৈছে ওকে এইটো গুচাই দিছোঁ এতিয়া চাব বাকীখিনি কেনেকুৱাকৈ কৰিম তো বাকীখিনি কেনেকুৱাকৈ কৰিম ইয়াত আমাৰ যেটো আছে যে tan 5 ডিগ্ৰী 5 ডিগ্ৰী আৰু 85 এই দুটা কি হয় আমাৰ পূৰক কোণ হয় আকৌ ইয়াতে 25 ডিগ্ৰী আৰু 65 ডিগ্ৰী কি হয় আমাৰ পূৰক কোণ হয় তো সাইডত আমি লিখি লওঁ যে আমি কি লিখো যে 5 ডিগ্ৰী প্লাস 85 ডিগ্ৰী এই দুটা কি হয় আমাৰ 90 ডিগ্ৰী পূৰক কোণ ইয়াতে ইমেতে যদি 5 ডিগ্ৰী ইপিনে ৰাখো 5 ডিগ্ৰী এইটো সাইডত থাকক তাহলে সেইটো সাইডত আমাৰ কিমান হৈ যাব 90 ডিগ্ৰী মাইনাস 85 ডিগ্ৰী হৈ যাব হয় না নহয় তেনেকুৱাকৈ আমাৰ যেটো আৰু এটা আছে পূৰক কোণ 25 ডিগ্ৰী আৰু কোণটো 65 ডিগ্ৰী এই দুটোকে আমি লিখিলো সাইডত কি আছে 25 ডিগ্ৰী প্লাস 65 ডিগ্ৰী এই দুটো আমাৰ 90 ডিগ্ৰী হ'ব এতিয়া আমি কি কৰো 25 ডিগ্ৰীটোকে এটা সাইডত ৰাখো নেক্সট আৰু এটা যেটো আছে হেতুক আমি বিপৰীত সাইডত পঠাই দিও তেনেকুৱাকৈ আমি লিখিব পাৰিম ওকে ইয়াতে যেটো আমাৰ আছে 5 ডিগ্ৰী ইয়াতে আমি কি কৰিব লাগিব দুটা পূৰক কোণ যে দুটা আছে দুটাৰ যিকোনো এটা চেঞ্জ কৰিব লাগিব ইয়াতে আমি 5 ক চেঞ্জ কৰিব লাগিব নহলে 85 ক আমি 5 টো চেঞ্জ কৰিম আকৌ ইয়াতে এইটো আমাৰ পূৰক কোণ হয় তো ইয়াৰে যিকোনো এটা চেঞ্জ কৰিব লাগিব আমি 25 ডিগ্ৰীটো চেঞ্জ কৰিম ওকে চাবাইতে এতিয়া আমি 5 ডিগ্ৰী কি লিখিব পাৰিম 90 ডিগ্ৰী মাইনাস 85 ডিগ্ৰী গল এইটো নেক্সট আমি কি কৰিব পাৰিম 25 ডিগ্ৰী কি লিখিব পাৰিম 90 ডিগ্ৰী মাইনাস 65 ডিগ্ৰী বাকি দুটা যেনেকুৱাকৈ আছিল আমি তেনেকুৱাকৈ ৰাখিম হেতুক 65 ডিগ্ৰী আৰু এটা কি আছে আমাৰ 85 ডিগ্ৰী এতিয়া ইয়াতে আমি 10 ৰ ফৰ্মুলাটো গম পাও নাই অলপ আগতে ক'লো যে 90 ডিগ্ৰী মাইনাস থিটা কিমান হয় আমাৰ cot থিটা হয় আৰু এটা বস্তু কি কৈছিলো যে cot থিটাক আমি কি লিখিব পাৰিম 1/tan থিটা লিখিব পাৰিম তো 90 ডিগ্ৰী মাইনাস থিটাক আমি কি লিখিব পাৰিম cot থিটা আৰু থিটাৰ ঠাইত ইয়াতে 85 ডিগ্ৰী আছে এটো তো আমাৰ কি হ'ব cot ইয়াতে থিটাৰ ঠাইত কিমান আছে 65 ডিগ্ৰী বাকি দুটা আছে হেনেকুৱাকৈ লিখি দিও tan 65 ডিগ্ৰী প্লাস প্লাস নহয় ইয়াতে ইনটু হৈ আছে এটো হৈ যাব আমাৰ tan 85 ডিগ্ৰী এতিয়া cot 85 ক আমি কিমান লিখিব পাৰিম 1/tan 85 ডিগ্ৰী লিখিব পাৰিম আকৌ যেটো cot 65 আছে হেতুক আমি কি লিখিব পাৰিম 1/tan 25 ডিগ্ৰী লিখিব পাৰিম বাকি দুটাক আমি এনেকুৱাকৈ ৰাখিম tan 65 ডিগ্ৰী আৰু এটা আমাৰ কি আছে tan 85 ডিগ্ৰী আছে ইয়াতে আমাৰ tan 85 ডিগ্ৰী হৰত আছে আকৌ ওপৰত কি আছে লবত আছে হৰ আৰু লব সেম হলে আমি কাটি দিব পাৰো এটো তো চাবা tan 25 ডিগ্ৰী ইয়াতে আমাৰ অলপ মানে মিস্টেক হল চাগে ৰবা ইয়াতে আমাৰ কি হ'ব tan 25 ডিগ্ৰী নহয় ইয়াতে হ'ব আমাৰ tan 65 হ'ব এটো সো ইয়াতে হ'ব আমাৰ tan 65 ডিগ্ৰী ওকে এতিয়া চোৱা ইয়াতে আমাৰ tan 65 ডিগ্ৰী এটো আমাৰ tan 65 দুটা কাটাই দিম তো গোটেইটা কটাকটি গলে কিমান থাকিব লাষ্টত আমাৰ 1 থাকিব এটো আমাৰ 9 নম্বৰটো সলিউশন এতিয়া আমাৰ নেক্সট কি আছে কোৱেশ্চন নম্বৰ 2 1 নম্বৰটো আছে ওকে এটো আমি কৰিম ইয়াতে কি কৈছে আমাৰ দেখুৱাব দিছে যে tan 48 ডিগ্ৰী tan 23 ডিগ্ৰী tan 42 আৰু tan 67 কি হয় আমাৰ এই গোটেইটা পূৰণ কৰিলে আমাৰ কিমান হ'ব 1 হ'ব হেতু দেখুৱাব দিছে এটো তো চাবা তোমালোকে 48 ডিগ্ৰী আৰু 42 ডিগ্ৰী আমাৰ কি হয় পূৰক কোণ হয় তো দুটা পূৰক কোণ থাকিলে যে কোনো এটা চেঞ্জ কৰিম এতে 23 আৰু কিমান 67 কি আছে পূৰক কোণ তো এই দুটাকে আমি কি কৰিম চেঞ্জ কৰিম চাবা এতে লিখিলো এবাৰ যে 48 ডিগ্ৰী প্লাস 42 ডিগ্ৰী আমাৰ কিমান হয় 90 ডিগ্ৰী হয় তো আমি 48 ডিগ্ৰীটো আগৰ নিচিনাকৈ এই 48 ডিগ্ৰীটো এটা সাইডত ৰাখো আকৌ 90 ডিগ্ৰী ইয়াতে আছে 42 ডিগ্ৰী ইটো সাইডৰ পৰা যদি আমি ইটো সাইডত আনিম মাইনাস হৈ যাব এটো গল আৰু এটা কি আছে আমাৰ 23 ডিগ্ৰী প্লাস 67 ডিগ্ৰী এই দুইটা মিলি আমাৰ কিমান হয় 90 ডিগ্ৰী হয় তো আগৰ নিচিনাকৈ 23 ডিগ্ৰী এটা সাইডত ৰাখিম তো আমি 67 ক এটো সাইডত পঠাই দিলে মাইনাস হৈ যাব তাৰ লগতে আৰু এটা ফৰ্মুলা যেটো আমি পালো
টেন 90 ডিগ্ৰী মাইনাছ থিতাক আমি কি লিখিব পাৰোঁ কট থিতা লিখিব পাৰোঁ আকৌ কটক আমি কি লিখিব পাৰোঁ কট থিতাক আমি লিখিব পাৰোঁ 1/10 থিতা ওকে তো এইখিনি লাগিব আমাৰ এতিয়া আমি ফাৰ্ষ্ট কি কৰোঁ লেফ্ট হেণ্ড ছাইডক লওঁ লেফ্ট হেণ্ড ছাইড তো লেফ্ট হেণ্ড ছাইডত আমাৰ কি দিয়া আছে সেইটো লিখি লওঁ এবাৰ 1048 ডিগ্ৰী আকৌ ইনটু হৈ আছে কাৰ লগত 1023 ডিগ্ৰী আকৌ ইনটু হৈ আছে আমাৰ কাৰ লগত 1042 ডিগ্ৰী আৰু আছে আমাৰ কি 1067 ডিগ্ৰী এতিয়া আমি কি কৰিম এতিয়া আমি এই 1048 ডিগ্ৰীটোক চেঞ্জ কৰিম আৰু 1023 ডিগ্ৰীটোক চেঞ্জ কৰিম তো 40 ডিগ্ৰী ঠাইত কি লিখিব পাৰিম আমি ইয়াতে 48 ডিগ্ৰীটোৰ ঠাইত আমি চাবা এইটো লিখিব পাৰিম 90 - 42 আকৌ 23 ডিগ্ৰী ঠাইত কি লিখিব পাৰিম আমি 90 - 67 তো লিখো চাবা এটাকে আমি লিখো কি 1090 ডিগ্ৰী মাইনাছ 42 ডিগ্ৰী আকৌ এইটোক লিখো আমি কি 1090 ডিগ্ৰী মাইনাছ 67 ডিগ্ৰী বাকী দুটা যেনেকুৱাকৈ আছে তেনেকুৱাকৈ ৰাখি দিওঁ 1042 ডিগ্ৰী ইনটু 1067 ডিগ্ৰী এতিয়া 1090 মাইনাছ থিতা কি লিখিব পাৰোঁ আমি কট থিতা থিতাৰ ঠাইত আছে আমাৰ ইয়াতে 42 এইটোতো আমি লিখিব পাৰিম 1090 মাইনাছ থিতা কট থিতা থিতাৰ ঠাইত আছে আমাৰ কিমান 67 বাকী দুটা এনেকুৱাকৈ লিখি দিওঁ যেনেকুৱাকৈ আছে তেনেকুৱাকৈ লিখি দিওঁ 1067 ডিগ্ৰী এতিয়া কট থিতাক আমি কি লিখিব পাৰিম 1/10 থিতা মানে 1/42 ডিগ্ৰী আৰু এইটো কি হৈ যাব 1/1067 ডিগ্ৰী বাকী দুটা যেনেকুৱাকৈ আছে আমি তেনেকুৱাকৈ ৰাখোঁ 1042 ডিগ্ৰী আৰু কিমান আছে 1067 ডিগ্ৰী ইয়াতে চাবা 1042 ডিগ্ৰী লগত হৰত আছে ওপৰত আমাৰ লগতো 1042 ডিগ্ৰী আছে কাটি দিম ইয়াতে 1067 হৰ পাৰ্টত আৰু ইয়াতে লগত আছে তো গোটেইকেইটা কটাকটি গ'লে আমাৰ কিমান থাকে ইকুৱেল টু 1 এতিয়া আমাৰ কি আছিলে ৰাইট হেণ্ড ছাইডতো আমাৰ 1 আছিলে হয় নে নহয় চ' ৰাইট হেণ্ড ছাইডতো আমাৰ কি আছিলে 1 আছিলে তো আমি ইয়াতে কি লিখিব পাৰিম লেফ্ট হেণ্ড ছাইড ইকুৱেল টু দিয়াৰ ফ'ৰ ইয়াতে লেফ্ট হেণ্ড ছাইড ইকুৱেল টু ৰাইট হেণ্ড ছাইড ওকে এইটো আছিলে আমাৰ 1 নম্বৰটো সলিউশন এতিয়া আমি 2 নম্বৰটো সলিউশন চাবা ইয়াতে আমি সেম আগৰ নিচিনাই লেফ্ট হেণ্ড ছাইড যেটো আছে সেইটো লৈ লওঁ লেফ্ট হেণ্ড ছাইড বেলেগকৈ লিখি লওঁ ইয়াতে আছে আমাৰ কিমান cos 38 ডিগ্ৰী ইনটু cos 52 ডিগ্ৰী মাজত মাইনাছ আছে মাইনাছৰ পিছত কি আছে আমাৰ sin 38 ডিগ্ৰী আছে ইনটু sin 52 ডিগ্ৰী আছে ইয়াতে আমি কি কৰিম ইয়াতে চাবা তোমালোকে যে এই দুটা আমাৰ কি হয় পূৰক কোণ হয় চাবা এই দুটা 38 ডিগ্ৰী আৰু 52 ডিগ্ৰীটো কি হয় আমাৰ পূৰক কোণ হয় তো লিখি লওঁ ইয়াতে 38 ডিগ্ৰী প্লাছ 52 ডিগ্ৰী এই দুটা মিলি কিমান হ'ব আমাৰ 90 ডিগ্ৰী ইয়াতে আমি 38 ডিগ্ৰীটো অলপ বেলেগকৈ ৰাখোঁ 52 ডিগ্ৰীটো সেইটো ছাইডত পঠাই দিওঁ এইটো ছাইডত গ'লে কিমান হৈ যাব আমাৰ ইয়াতে প্লাছ আছিলে এইটো মাইনাছ হৈ যাব আকৌ যদি আমি কি কৰোঁ 52ক ৰাখোঁ 38ক গুচাই দিওঁ ইপিনে তো কি হৈ যাব আমি 52 ডিগ্ৰী আমাৰ কিমান হৈ যাব 90 ডিগ্ৰী মাইনাছ 38 ডিগ্ৰী এনেকুৱাকৈ লিখিব পাৰিম হয়নে নহয় তো আমি লিখোঁ চাবা তো cos 38 ডিগ্ৰীক আমি কিমান লিখিম 90 ডিগ্ৰী মাইনাছ 52 ডিগ্ৰী আকৌ cos 52 ডিগ্ৰী কিমান লিখিব পাৰিম আমি 90 ডিগ্ৰী মাইনাছ 38 ডিগ্ৰী বাকী যিখিনি আছে সেইখিনি মাইনাছ আগৰ নিচিনাকৈ থাকক এইটো 38 ডিগ্ৰী এইটো আমাৰ হ'ব sin 52 ডিগ্ৰী ওকে এতিয়া চাবা আগৰ নিচিনাই সেম ফৰ্মুলা কি cos 90 ডিগ্ৰী মাইনাছ থিতা কিমান হয় আমাৰ sin থিতা তো আমি এইটোক লিখোঁ আৰু থিতাৰ ঠাইত ইয়াতে কিমান আছে 52 ডিগ্ৰী লিখি দিলোঁ আকৌ এইটোতো আমাৰ কি আছে cos 90 মাইনাছ 38ক কি লিখিব পাৰিম আমি sin 38 ডিগ্ৰী মাইনাছ বাকী কি আছিলে আমাৰ ইয়াতে sin 38 ডিগ্ৰী বাকী আছিলে আকৌ কি বাকী আছিলে আমাৰ sin 52 ডিগ্ৰী আছিলে এইটো লিখি দিওঁ এতিয়া চোৱা sin 52 ডিগ্ৰী ইনটু sin 38 ডিগ্ৰী আছে
মই এইটো কেনেকুৱাকৈ লিখিব পাৰিম sin 38 ডিগ্ৰী ইনটু sin 52 ডিগ্ৰী এনেকুৱাকৈ লিখিব পাৰিম সেইটো আমি এনেকুৱাকৈ লিখোঁ sin 38 ডিগ্ৰী ইনটু নিলিখিলেও হৈ যাব ইয়াতে ডট এটা দিলেও হৈ যাব ডট মানে আমাৰ পূৰণ হয় নে নহয় এইটো এনেকুৱাকৈ থাকক বাকী যিখিনি আছে তেনেকুৱাকৈ চেম ইনটু sin 52 ডিগ্ৰী ইয়াতে চোৱা sin 38 ইনটু sin 52 ইয়াতে আছে sin 38 মাইনাছ sin 52 দুটা সেমে আছে নে নাই তো সেম থাকিলে সেই দুটা মাইনাছ কৰিলে আমাৰ কিমান হ'ব 0 এইটো আমাৰ কি আছিলে ৰাইট হ্যান্ড সাইডত 0 আছিল আমাৰ তো লাষ্টত লিখি দিম এতেকে লেফট হ্যান্ড সাইড ইকুয়াল টু কি হ'ব আমাৰ রাইট হ্যান্ড সাইড এটা আমার কোশ্চেন নাম্বার সেকেন্ড নাম্বারটার সলিউশন ওকে এতে আমি 3 নম্বর কোশ্চেনটো চাবা ইয়াতে কি দিয়া আছে যে যদি আমার tan 2a equal to cot a minus 18 আর 2a সূক্ষ্ম কোণ হয় তেন্তে এর মান উলিয়াব দিছে এটো একদম ইজি ইয়াতে আমার কি দিয়া আছে tan 2a আকৌ ইয়াতে আছে আমার cot a minus 18 ইয়াতে আমার এইটো বস্তু আমি চাব লাগিব যে আমার এই ফর্মুলাটা আমি গম পাব লাগিব আমি কি লিখিব পাৰো যে চাবা আমি লিখিব পাৰো কি cot 90 ডিগ্ৰী মাইনাস থিটা এইটোক আমি কি লিখিব পাৰো tan থিটা লিখিব পাৰো তো এইটো আমাৰ এপ্লাই হ'ব ইয়াতে চাবা কেনেকৈ এপ্লাই কৰো ফাৰ্স্টত আমি সলিউশন লিখি লও তো সলিউশন লিখি কেনে আমি ইয়াতে লিখি লও যে যেটো দিয়া আছে সেইটো আমি লিখিব লাগিব তো ইয়াতে লিখো দিয়া আছে কি দিয়া আছে আমাৰ tan 2a equal to কিমান দিয়া আছে আমাৰ cot a minus 18 ডিগ্ৰী দিয়া আছে এতিয়া চোৱা আমি cot 90 ডিগ্ৰী minus a থিটা কি লিখিব পাৰিম tan থিটা লিখিব পাৰিম এতিয়া যদি আমি tan থিটাৰ ঠাইত 2 থিটা বহাই দিওঁ তেনেহ'লে এইটো আমাৰ কি হৈ যাব 90 minus 2 থিটা হয় না নহয় tan 2 থিটা মানে মই কি কৈছো যে tan 2 থিটাক আমি তেনেহ'লে কি লিখিব পাৰিম cot 90 ডিগ্ৰী minus 2 থিটা লিখিব পাৰিম হয় না নহয় তো ইয়াতে আমি লিখি দিওঁ tan 2 থিটাৰ ঠাইত কি লিখিম আমি cot 90 ডিগ্ৰী minus 2 থিটা নহয় ইয়াতে 2a লিখিব লাগিব ওকে ইয়াতে কি দিয়া আছে আমাৰ cot a minus 18 এতিয়া চোৱা ইয়াতে cot 90 ডিগ্ৰী minus 2 থিটা আছে সেইটো আকৌ কাৰ লগত ইকুৱেল আছে cot 18 minus a minus 18 আছে ইয়াতে আমাৰ দুটা cot সেম আছে নে নাই আমি ইয়াতে কি কৰিব পাৰিম cotটো ক্যান্সেল কৰি দিব পাৰিম একচুয়ালি ক্যান্সেল কৰিব নালাগে কিন্তু ক্যান্সেল কৰি দিলেও হৈ যায় আমাৰ চোৱা ক্যান্সেল হৈ গ'ল তো কি বাকি থাকিব আমাৰ ইয়াতে বাকি থাকিব আমাৰ কি 90 ডিগ্ৰী minus 2a ইকুৱেল টু কি হ'ব আমাৰ a minus 18 ওকে এইখিনি বুজি পালা এতিয়া আমি কি কৰিম আমাৰ যেটো a থকা যেটো আছে হেতুক আমি এটো সাইডত আছে হেতুক ইপিনে পঠাই দিম মানে দুটা a এটা সাইডত কৰি দিও আৰু যেটো দুটা যেটো ভ্যালু থকা আছে আমাৰ হেতুটা এটা সাইডত কৰি দিম তো 2a টো আমাৰ ইপিনে কি হৈ আছে মাইনাস হৈ আছে ইপিনে গলে কি হৈ যাব আমাৰ প্লাস হৈ যাব হয় না নহয় তো এইখিনি আমি এটা এটাকে লিখি লও চাবা তো আমি এটো কি কৰিব পাৰিম 90 ডিগ্ৰী ইপিনে থাকক ইপিনে আমাৰ a আছিলে minus 18 ডিগ্ৰী আছিলে 2a ইপিনে মাইনাস আছিলে এটো সাইডত আহিলে আমাৰ কি হৈ যাব প্লাস হৈ যাব আকৌ ইয়াতে চোৱা minus 18 আছিলে এটো সাইডত আহি গলে কি হ'ব আমাৰ প্লাস হৈ যাব তোমার কি হয়ে যাব 90 ডিগ্রি প্লাস 18 ডিগ্রি ইকুয়াল টু কিমান a প্লাস 2a মানে কিমান 3a এটো হয়ে যাব আমার কি 3a 90 প্লাস 18 কিমান হয়ে যায় আমার 108 ডিগ্রি এটো ইকুয়াল টু কিমান হবে 3a এতে সয়টো আমি এনেকুৱাকে লিখো এই 108 ডিগ্রি ইকুয়াল টু 3a তো আমি এটো এনেকুৱাকে লিখিব পাৰিম 3a ইকুয়াল টু 108 বাস আমি সাইড টু চেঞ্জ কৰি দিছো বাকি একো নহয় তো নেক্সট আমি কেনেকে কৰিম চাবা এতে টাস্ক আনিলো ওকে আবা টাস্ক আনিলো এতে চোৱা এতে আমি কি পাইছিলো এতে পাইছিলো আমি কি 3a ইকুয়াল টু 108 ডিগ্ৰী
যেতিয়া আমি ইয়াতে 3টো পূৰণ হৈ আছে ইপিনে পঠাই দিম তেতিয়া কিমান হৈ যাব 108 ডিগ্ৰী ডিভাইডেড বাই 3 হৈ যাব এতিয়া যেতিয়া তোমালোকে এই দুটা হৰণ কৰিবা 108ক 3 ৰে হৰণ কৰিবা তেতিয়া কিমান পাবা 36 পাবা ঠিক আছে তেনেহলে এর মান কিমান হলে আমার 36 ডিগ্রি লাস্ট আমি লিখি দিম therefore থেকে a equal to কিমান 36 ডিগ্রি এটো আছিল আমার এইটো থার্ড নাম্বারটো সলিউশন ওকে এখানে আমার কনসেপ্ট আছিল বুঝি পালা এখানে এতে আমি কি করব নেক্সট কোশ্চেনটো করব ঠিক আছে নেক্সট কোশ্চেনত কি দিয়া আছে যে যদি আমার কি হয় tan a equal to cot b তেন্তে প্রমাণ কৰিব দিছে কি a plus b equal to 90 ডিগ্রি এটো কেনেকৈ কৰিম চাবা ফার্স্টত আমি সলিউশন লিখি লও তাৰপিছত আমি লিখি লও যেটো দিয়া আছে হেটো লিখি লও দিয়া আছে কি দিয়া আছে আমাৰ tan a equal to কিমান দিয়া আছে আমাৰ cot b দিয়া আছে আমাক কি প্রমাণ কৰিব দিছে প্রমাণ কৰা যে a plus b equal to 90 ডিগ্রি কেনেকৈ কৰিম চাবা এতিয়া আমি গম পাব লাগিব এইটো বস্তু যে যেটো আমাৰ cot যেটো আমাৰ cot 90 ডিগ্রি মাইনাস থিটাক আমি কি লিখিব পাৰো আমি tan থিটা লিখিব পাৰো বা আমি tan 90 ডিগ্রি মাইনাস থিটা কি লিখিব পাৰিম আমি cot থিটা লিখিব পাৰিম হয় না এটা তলটো ছোৱা তলটো আমাৰ যেটো আমাৰ থিটা আছে থিটাৰ ঠাই যদি মই b লিখি দিও তাহলে ইট লেফট সাইডত আমাৰ কি হ'ব থিটাৰ ঠাইত b লিখি দিব লাগিব মানে আমাৰ কি হৈ যাব cot b equal to কি লিখিব পাৰিম আমি tan 90 ডিগ্রি মাইনাস b লিখিব পাৰিম তো আমি ইয়াতে লিখি দিও এটো চাবা tan a এনেকুৱাকে থাকক ৰাইট সাইডত cot b আছে cot b ক আমি কি লিখিব পাৰিম tan 90 ডিগ্রি মাইনাস b ইয়াতে কি আছে tan a equal to tan 90 ডিগ্রি মাইনাস b মানে যদি আমি এনেকুৱাকে থাকিব তেতিয়া কি কৰিব পাৰিম আমি tan to ক্যান্সেল কৰি দিব পাৰিম কি থাকিব আমাৰ ইয়াতে a equal to 90 ডিগ্রি মাইনাস b এতিয়া চোৱা b ইপিনে মাইনাস হৈ আছে যেতিয়া ইপিনে গুচি আহিব কি হৈ যাব প্লাস হৈ যাব তো ইপিনে কি হৈ যাব আমাৰ a plus b হৈ যাব এইটো ইকুয়াল টু কি হৈ যাব 90 ডিগ্রি হৈ গলে নাই লাস্টত আমি লিখিব দিব পাৰিম প্রুভড ইমান শর্ট আছিল হৈ গল একদম ইজি এক মার্কৰ কোশ্চন এবিলাক নেক্সট চাবা এইটো আমাৰ আগৰ নিচিনাই সেম এতিয়া এইটো ফৰ্মুলা আমি গম পাব লাগিব যে cosec 90 ডিগ্রি মাইনাস থিটাক আমি কি লিখিব পাৰিম sec থিটা লিখিব পাৰো আমি এতিয়া থিটাৰ ঠাইত যিমান চেঞ্জ কৰিম থিটাৰ ঠাইত যেটো বহাম আমি এই থিটাৰ ঠাইটো লেফট সাইডত থিটাৰ ঠাইটো হেটো বহাব লাগিব ওকে তো যদি আমি থিটাৰ ঠাইত 4a বহাও sec 4a হেটো আমি কি লিখিব পাৰিম cosec 90 minus 4a ওকে ফার্স্ট আমি সলিউশনত কি কৰো যেটো দিয়া আছে আমি হেটো লিখি লম দিয়া আছে কি দিয়া আছে আমাৰ sec 4a equal to cosec a minus 20 ডিগ্রি এতিয়া sec 4a আমি কি লিখিব পাৰিম cosec 90 ডিগ্রি minus 4a লিখিব পাৰিম আগৰটো নিচিনাই আকৌ ইপিনে কি আছিল cosec a minus 20 ডিগ্রি এতিয়া দুই সাইডত আমাৰ কি আছে cosec আছে তো আমি cosec দুটা ক্যান্সেল কৰি দিব পাৰিম কি থাকিব আমাৰ ইপিনে থাকিব আমাৰ 90 ডিগ্রি minus 4a হৈ ইপিনে কি থাকিব a minus 20 ডিগ্রি এতে আমি a জিকেটা আছে ইয়াতে -4 ইপিনে আছে ইপিনে লৈ লও আমি কি হৈ যাব প্লাস হৈ যাব চাবা ইপিনে কি থাকিব তেনেহলে 90 ডিগ্রি থাকক ইপিনে আমাৰ a -20 ডিগ্রি আছিল লগতে -4a ইপিনে আহিলে কি হৈ যাব +4a আকৌ 20 ডিগ্রি ইপিনে মাইনাস আছিল ইপিনে আহিলে কি হৈ যাব প্লাস হৈ যাব মানে 90 ডিগ্রি প্লাস 20 ডিগ্রি ইপিনে কি আছিল a plus 4a তো 90 ডিগ্রি প্লাস 20 ডিগ্রি কিমান আমাৰ 110 ডিগ্রি ইপিনে চাৰিটা a আছে আকৌ আৰু এটা আহিলে যোগ হল তো কিমান হ'ব আমাৰ 5a হৈ যাব এটো আগৰ নিচিনা 110 ডিগ্রি ইকুয়াল টু 5a আছে
যদি আমি এইটো 5a = 110 লিখোঁ সেমে থাকিব ওকে নেক্সট আমি কি কৰিম চাবা ইয়াতে কৰোঁ তো আমি কি পাইছিলোঁ এইখিনিলৈ 5a = 110 ডিগ্ৰী তো ইয়াতে আমি কি কৰিম এৰ লগত 5 পূৰণ হৈ আছে আমি 5টোক সিপিনে পঠাই দিম অলৰেডি 110 আছিলে তলত 5 আহি যাব যেতিয়া এইটোক আমি কটাকটি কৰিম কেনেকৈ কাটিম ইয়াতে 5 পূৰণ 1 5 5 × 2 10 1 বাকি থাকিলে 1 × 0 5 মানে 22 আহিব ওকে মানে আমি এৰ ভ্যালু কিমান পাম a = কিমান পাম আমি 22 ডিগ্ৰী লাষ্টত লিখি দিম সো therefore a = কিমান 22 ডিগ্ৰী এইটো আছিল আমাৰ এইটোৰ সলিউশন 5 নম্বৰটোৰ সলিউশন এতিয়া আমি 6 নম্বৰটো চাবা ওকে 6 নম্বৰটো সেম ইয়াতে আমি এটা বস্তু গম পাব লাগিব আৰু যেটো তোমালোকে চাগে কম অলৰেডি পোৱা যে ত্ৰিভুজ যেটো আছে আমাৰ ধৰা এইটো এটা ত্ৰিভুজ এই ত্ৰিভুজৰ এইটো কোণ কি হ'ব আমাৰ তিনিটা যেতিয়া যোগ কৰি দিম তেতিয়া আমাৰ কিমান পাম 180 ডিগ্ৰী পাম হয় না নহয় তো এইটো আমি সলিউশন কৰোঁ ওকে চাবা ইয়াতে আমি লিখিম যে আমি জানো যে এটা ত্ৰিভুজৰ কি হয় তিনিটা কোণৰ সমষ্টি কিমান তিনিটা সমষ্টি 180 ডিগ্ৰী ধৰা এটা আমাৰ কোণ হয় এটা ধৰা আমাৰ ত্ৰিভুজ ত্রিভুজের দ্বারা আমার এইটো কোণ এ কোণ বি কোণ সি কোণ তো এ কোণ যোগ কৰিলে বি কোণ যোগ কৰিলে আমাৰ আৰু সি কোণ যোগ কৰিলে আমাৰ কিমান আহিব 180 ডিগ্ৰী তো সেইটো আমি লিখো এতেকে কি লিখিব পাৰিম a প্লাস b কোণ a প্লাস কোণ b প্লাস কোণ c ওকে কোণ a লিখিলে হৈ যাব তো a প্লাস b প্লাস c আমাৰ কিমান হৈ যাব 180 ডিগ্ৰী এতিয়া আমি কি কৰিম যেটো আমাৰ a আছে ইপিনে a প্লাস হৈ আছে হিপিনে পঠাই দিম a হিপিনে পঠালে কি হৈ যাব ইপিনে থাকিব আমাৰ b প্লাস c হিপিনে গলে আমাৰ কি হৈ যাব 180 ডিগ্ৰী মাইনাস a এতিয়া আমি কি কৰো দুটা সাইডত আমাৰ সমান চিনৰ দুটা সাইডত কি কৰো আমি 2 ৰে হৰণ কৰি দিও তো হৰণ কৰি দিও সব b প্লাস c এটো হৰণ কৰি দিলো 2 ৰে আকৌ এটো কি হৈ যাব 180 ডিগ্ৰী মাইনাস a এটো সাইডে যদি হৰণ কৰো আমাৰ এটো সাইডে তো 2 ৰে হৰণ কৰি দিব লাগিব এতে লিখি দিও যে দুই পক্ষক 2 ৰে হৰণ কৰি ওকে এতে আমাৰ কি থাকিব চাবা এতে হৈ যাব আমাৰ b plus c divided by 2 আকৌ ইয়াতে যেটো আছে আমাৰ 180 ডিগ্ৰী minus a divided by 2 এটো যদি আমি ভাঙি দিম এটো কেনেকৈ ভাঙিম ইয়াতে মই তোমালোকক দেখাই দিও এটো আমি এনেকৈ লিখিব পাৰিম 180 ডিগ্ৰী divided by 2 minus a divided by 2 এনেকৈ এটো কিয় লিখিব পাৰি কিয় লিখিলো যেতিয়া আমি a2 আৰু 2 ৰাখো যেতিয়া লহাগু লম তেতিয়া আমাৰ কি থাকিব ইয়াতে 2 এ থাকিব আকৌ ওপৰৰ দুটা আমাৰ কি হৈ যাব আলটিমেটলি যেতিয়া লহাগু সেম থাকে তেতিয়া হলে আমাৰ ওপৰৰ কেটা নককে সিধা বহাই দিও হয় না হয় তো a2 আৰু a2 যেটো আছে এটো আমাৰ সেম নে নাই তো সেই কাৰণে আমি এটো কি কৰিব পাৰিম এনেকৈ লিখিব পাৰিম ভাঙি কেনে তো ভাঙি কেনে লিখিলে কিমান হৈ যাব আমাৰ এটো 180 ডিগ্ৰী divided by 2 minus a নেক্সট পার্ট আমি ইয়াতে কৰো সবা তো ইপিনে আসলে b plus c by 2 এটো থাকক b plus c by 2 আকৌ রাইট সাইডত আমাৰ কিমান আসলে 180 divided by 2 আৰু ইয়াতে আমি a by 2 লিখিব লাগিব তো 180 divided by 2 কিমান হৈ যাব আমাৰ 90 ডিগ্ৰী হৈ যাব minus a by 2 থাকক এতিয়া আমি কি কৰো
সমান চিহ্নৰ দুই পক্ষত আমি সাইন লওঁ ওকে ইয়াতে সাইন লওঁ সব এটো কি হৈ যাব সাইন b plus c by 2 হৈ যাব এটো আৰু কইপিনে কি হৈ যাব সাইন 90 ডিগ্ৰী minus a by 2 হৈ যাব এতে আমি এটা ফৰ্মুলা কি গম পাও যে ইয়াতে লিখি দিও সবা sin 90 ডিগ্ৰী minus theta equal to কি হয় আমাৰ cos theta হৈ যায় তো ইয়াতে কি হ'ব sin 90 ডিগ্ৰী minus a by 2 theta ৰ ঠাইত আমাৰ কি আছে a by 2 আছে তো এটুকু আমি কি লিখিব পাৰিম cos a by 2 লিখিব পাৰিম তো এটো সেটা যেটো আছে আমি লিখি দাও এনেকুৱাকে sin b plus c by 2 ইপিনে কিমান হৈ যাব আমাৰ cos theta ৰ ঠাইত আমি ইয়াতে কি লিখিব পাৰিম a by 2 ওকে এটো আমাৰ দেখাব দিছিলে তো লাষ্টত লিখিব পাৰিবা যে ঠিক আছে লাষ্টত লিখি দিলে হৈ যাব এটো আমাৰ আছিল 6 নম্বৰ টু সলিউশন এতিয়া আমি নেক্সট টু সলভ কৰো চাবা নেক্সট একদম ইজি ওকে সো ইয়াতে কি আছে যে sin 67 ডিগ্ৰী প্লাস cos 75 ডিগ্ৰী 0 আৰু 45 ৰ মাজৰ কোন হিচাপে ত্ৰিকোণমিতিক অনুপাতত প্ৰকাশ কৰিব দিছে মানে কি কৈছে মই তোমালোকক বুজাই দিও এটা সাইনৰ লগত কি আছে 45 ডিগ্ৰী 0 আৰু 45 ডিগ্ৰীতকে ওপৰৰ মান এটা আছে হয়নে নহয় ইয়াতে কি আছে আমাৰ 75 ডিগ্ৰীটো কি আছে 0 আৰু 45 তকৈ বেছি আছে তো এটুক আমি কি কৰিব লাগিব কিবা এনেকুৱা কৰিব লাগিব যাতে আমি এটু কি কৰিব পাৰো 0 আৰু 45 ৰ মাজত আনিব পাৰো এটুকু আমি যাতে 0 আৰু 45 ৰ মাজত আনিব পাৰো তেনেকুৱা কৰিব লাগিব এটু কেনেকুৱাকৈ কৰিম চাবা এটা সলিউশন লিখি লও আৰু এটা বস্তু চাবা 67 যেটো আছে আমাৰ 67 ডিগ্ৰী প্লাস 23 ডিগ্ৰী এই দুটা কৰিলে আমাৰ কি হৈ যায় 90 ডিগ্ৰী হৈ যায় হয়নে নহয় ইয়াৰ পৰা যদি আমি 67 ডিগ্ৰী কেনেকুৱাকৈ ৰাখো 23 ডিগ্ৰী হিপিনে মাইনাস হৈ যাব পঠাই দিলে ওকে তো এটো এটা গল আকৌ যেটো আছে আমাৰ 75 ডিগ্ৰী কাৰ লগত যোগ কৰিলে আমাৰ কি হৈ যাব 75 ডিগ্ৰী যদি আমি 15 ৰে যেতি আমি প্লাস কৰি দিম হে দুটা মিলি কি হৈ যাব আমাৰ 90 ডিগ্ৰী ইয়াৰ পৰা আমি কি কৰিব পাৰিম 75 ডিগ্ৰী যদি এটো সাইডত ৰাখো হিপিনে কি হৈ যাব 15 মাইনাস হিপিনে গুচি যাব মাইনাস হৈ যাব এনেকুৱাকৈ আমি লিখিব পাৰিম এতিয়া সব আমাৰ কি দিয়া আছে লিখি লও ইয়াতে যে sin 67 ডিগ্ৰী প্লাস cos 75 ডিগ্ৰী এটো দিয়া আছে আমাৰ এতিয়া আমি sin কে লিখিব পাৰিম 67 ৰ ঠাইত কি লিখিব পাৰিম আমি 90 ডিগ্ৰী minus 23 ডিগ্ৰী মাজত প্লাস আছে ইয়াতো cos আমি কি লিখিব পাৰিম cos 90 ডিগ্ৰী minus 15 ডিগ্ৰী হয়নে নহয় এতিয়া আৰু এটা ফৰ্মুলা আছিল কি আমাৰ sin 90 ডিগ্ৰী minus theta কি হয় আমাৰ cos theta হয় আকৌ কি হয় cos 90 ডিগ্ৰী minus theta হেটো আমাৰ কি হৈ যাব sin theta হৈ যাব তো ইয়াতে কি আছে আমাৰ sin 90 ডিগ্ৰী minus theta ৰ ঠাইত 23 ডিগ্ৰী আছে তো sin 90 ডিগ্ৰী minus 23 ডিগ্ৰী আমি কি লিখিব পাৰিম cos 23 ডিগ্ৰী আকৌ প্লাস cos 90 minus 15 কি লিখিব পাৰিম আমি sin 15 ডিগ্ৰী এতিয়া সোয়া ইয়াতে আছিল sin 67 45 তকৈ বেছি আকৌ ইয়াতে 75 আছিল হেতু 45 তকৈ বেছি আছিল কিন্তু এটা আমাৰ কি হৈ গল 45 তকৈ কম হৈ গল নে নাই এটা হল 23 এটা হল 15 তো এইখিনি আমাৰ এটো সলিউশন আছিল একদম ইজি হয় না এতিয়া আমি নেক্সট কোৱেশ্চন তো চাবা এইবিলাক অলৰেডি আমি এনেকুৱা টাইপৰ কোৱেশ্চন অলৰেডি কৰিছো আকৌ কৰো চাবা ইয়াতে কি দিয়া আছে যে sec 5 theta equal to cosec theta minus 36 theta মান উলিয়াব দিছে তো এটো আমি ফাৰ্স্টত কি কৰো সলিউশন লিখি লও এনেকুৱা টাইপৰ কোৱেশ্চন আমি বহুত কেইটা কৰিলো হয় না নহয় যেটো দিয়া আছে আমি হেতু ইয়াতে লিখি লও যে দিয়া আছে কি sec 5 theta equal to কিমান দিয়া আছে আমাৰ cosec theta minus 36 ডিগ্ৰী এতিয়া আমি কি গম পাও এতিয়া আমি গম পাও যে cosec 90 ডিগ্ৰী minus theta কৰিলে আমি কি পাম
sec থিতা পাম হয়নে নহয় এটা যদি আমি থিতাৰ ঠাইত যিয়ে নবহাও কিয় এইটো ছাইডত আমি কি কৰিব লাগিব থিতা চেঞ্জ কৰিব লাগিব সেম কৰি বহাব লাগিব এতিয়া যদি আমি ইয়াতে থিতাৰ ঠাইত যদি মই 5 থিতা লিখো এইটো ছাইডত আমি কি লিখিব লাগিব 5 থিতা মানে sec 5 থিতাক আমি কি লিখিব পাৰিম cosec 90 minus 5 থিতা লিখিব পাৰিম হয়নে নহয় তো ইয়াতে আমি লিখি দিওঁ sec 5 থিতাক আমি কি লিখিব পাৰিম cosec 90 degree minus 5 theta equal to পিনে কি আছে cosec theta minus 36 degree okay এটো সরো তো cosec আছে সেম ক্যান্সেল করে দেব পারিম তো কি বাকি থাকিলে আমার 90 degree minus 5 theta এপিনে কি আছে আমার theta minus 36 degree আকৌ এটোত কি কৰিব পাৰিম চাবা যেটো থিতা থকা যেটো আছে হেতুক আমি এইটো সাইডত পঠাই দিও আকৌ এইটো ভ্যালু যেটো আছে নরমাল ভ্যালু যেটো ধ্রুবক যেটো আছে হেতুক আমি এইটো সাইডত পঠাই দিও হ'ব তো সোয়া ইয়াতে আমাৰ এটাটাকে পঠাই দিও যাতে কনফিউজ নোহোৱা 90 ডিগ্ৰী আছিল ইয়াতে থাকক 5 থিতা মাইনাস হৈ আছিল ইপিনে গুছি গলে কি হৈ যাব ইপিনে যিখিনি আছিল সেইখিনি লিখি লও বাকি ইপিনে আহিলে আমাৰ 5 থিতা হৈ যাব আকৌ ইয়াতে 36 ডিগ্ৰী মাইনাস আছে ইপিনে আহি গলে কি হ'ব প্লাস হৈ যাব তো এটা আমি লিখি লও সে 90 ডিগ্ৰী প্লাস কি হৈ যাব 36 ডিগ্ৰী ইপিনে কি আছিল থিতা আছিল তাৰ লগতে কিমান আছিল 5 থিতা তো 90 ডিগ্ৰী প্লাস 36 ডিগ্ৰী কিমান হৈ যাব আমাৰ 126 ডিগ্ৰী ওকে ইপিনে থিতা প্লাস 5 থিতা কিমান হ'ব 6 থিতা এটুক আমি এটো সেটা জানি লও 6 থিতা ইকুয়াল টু 126 ডিগ্রি সেমই হয় উপরটো আর তলটো কি হয় সেম হয় মিনিং এটা নেক্সট আমি কি করিম সাবা কি পালো আমি এখানে লই সে 6 থিতা ইকুয়াল টু 126 ডিগ্রি এটা আমার থিতার মান ওলাব লাগে তো থিতার লগত ইপিনে 6 পূরণ হৈ আছে ইপিনে আহিলে কি হৈ যাব 126 ডিগ্রির লগত 6 হরণ হৈ যাব তো যেতে আমি দুটা সলভ করিম কাটিম তেতে কি হবো সবা 6 1 গুণ 6 6 2 গুণ 12 কল আকৌ ইয়াতে কি হবো 6 1 গুণ 6 মানে আমার থিতার ভ্যালু কিমান পালো আমি 21 থিতা ইকুয়াল টু কিমান পালো 21 ডিগ্রি তার পিছত লাস্ট লিখি দিম এতেকে থিতা ইকুয়াল টু কিমান আমার 21 ডিগ্রি এটো আছিল আমার এইটোৰ 1 নম্বৰটোৰ সলিউশন আমি এইটোৰ সেকেন্ডটো কৰো আমি এতিয়া সেম আগৰ নিচিনাই যেটো দিয়া আছে আমি হেতু সলিউশনত লিখি লও যে ইয়াতে লিখি লও সলিউশন ইয়াতে লিখো দিয়া আছে কি দিয়া আছে আমাৰ sin a equal to কি cos 33 ডিগ্রি আমার এর মান ওলাব দিছে তো আমি এতে কি কম পাবো এটা বস্তু কম পাবো যে cos 90 ডিগ্রি মাইনাস থিতা ইকুয়াল টু কি হবো আমার sin থিতা এটা যদি আমি sin থিতাৰ ঠাইত যদি আমি a বহাও তেনেহলে এটো কি লিখিব পাৰিম cos 90 ডিগ্রি মাইনাস থিতাৰ ঠাইত আমি a বহালো ইপিনে আমি কি বহাব লাগিব থিতাৰ ঠাইত a মানে sin a আমি কি লিখিব পাৰিম cos 90 মাইনাস a তেতে লিখি দিও sin a কি লিখিব পাৰিম আমি কি cos 90 ডিগ্রি মাইনাস a এটো ইকুয়াল টু কি আছে আমাৰ cos 33 ডিগ্রি ইপিনে cos cos সেম আছে কাটি দিও কি বাকি থাকিলে আমাৰ 90 ডিগ্রি মাইনাস a ইকুয়াল টু 33 ডিগ্রি এতিয়া কি কৰো আমাৰ a ইপিনে মাইনাস হৈ আছে ইপিনে পঠাই দিও চাবা তো কি হৈ যাব আমাৰ 90 ডিগ্রি ইপিনে 33 ডিগ্রি আছিল মাইনাস a ইপিনে আহিলে প্লাস হৈ যাব আকৌ 33 ডিগ্রি ইপিনে আহিলে কি হৈ যাব মাইনাস হৈ যাব চাবা মানে কি হৈ যাব 90 ডিগ্রি মাইনাস 33 ডিগ্রি এটো ইকুয়াল টু a হ'ব আমাৰ ওকে তো আমাৰ 90 মাইনাস 33 ডিগ্রি কিমান হয় 57 ডিগ্রি এটো ইকুয়াল টু a এতে আমি এটো ইপিনে নি দিও তো এটো আমি a ইকুয়াল টু কিমান লিখিব পাৰিম 57 ডিগ্রি তো আমি লিখিব লাস্টত লিখি দিম যে এতেকে a ইকুয়াল টু কিমান 57
7 ডিগ্ৰী ঠিক আছে নেক্সট এইটো আমাৰ কি আছে sin 2a ইকুৱেল টু কি আছে আমাৰ cos a প্লাছ 15 ডিগ্ৰী সেম আগৰ নিচিনা আমি এটা সলিউশন লিখি লওঁ যেটো দিয়া আছে হেতু লিখি লওঁ দিয়া আছে আমাৰ কি sin 2a ইকুৱেল টু কি দিয়া আছে আমাৰ cos a প্লাছ 15 ডিগ্ৰী আমি কি গম পাওঁ যে cos 90 ডিগ্ৰী মাইনাস থিটা কিমান হয় সরি cos 90 ডিগ্ৰী মাইনাস থিটা আমি কি লিখিব পাৰিম আমি sin থিটা লিখিব পাৰিম এতিয়া যদি আমি থিটাৰ ঠাইত 2a বহাও তো কি হৈ যাব cos 90 ডিগ্ৰী মাইনাস থিটাৰ ঠাইত কি বহাইছো আমি 2a ইপিনে কি হৈ যাব থিটাৰ ঠাইত আমি 2a বহাব লাগিব মানে sin 2a ঠাইত আমি কি বহাম cos 90 ডিগ্ৰী মাইনাস 2a এটু ইকুয়াল কি হবে আমার cos a প্লাস 15 ডিগ্রি ওকে এপিনে cos cos সেম আছে কাটি দিব পারিম তো এটু ইকুয়াল কি লিখিম আমি 90 ডিগ্রি মাইনাস 2a এপিনে কি আছে আমার a প্লাস 15 ডিগ্রি এতিয়া 2a এপিনে মাইনাস হয়ে আছে এপিনে পঠাই দিও প্লাস হয়ে যাব আকৌ 15 এপিনে প্লাস হয়ে আছে এপিনে আহিলে আমার মাইনাস হয়ে যাব সাবা তো ইপিনে আমার যেটো 15 আছে 15 ইপিনে আহিলে কি হয়ে যাব মাইনাস হয়ে যাব সব 90 ডিগ্রি ইপিনে আসিলে মাইনাস 15 ডিগ্রি হয়ে গল আকৌ ইপিনে কি মাইনাস 2a আসিলে ইপিনে গলে প্লাস 2a হয়ে যাব অলরেডি ইপিনে a আসিলে এটো লগত প্লাস 2a হয়ে গল এতিয়া 90 এর পৰা যদি আমি 85 সরি 90 এর পৰা যদি আমি 15 মাইনাস করিম তেতে কিমান থাকিব আমার 75 ডিগ্রি ইপিনে a প্লাস 2a কিমান 3a सेम इटू 3a इक्वल टू के लिखिब पारिम 75 ओके तो आमार याते a इक्वल टू किमान लिखिब पारिम 3 पूरण হৈ আছে ইপিনে গলে 75 ৰ লগত কি হৈ যাব হৰণ হৈ যাব তো 75 ক যদি 3 ৰে হৰণ কৰি দিম কিমান পাম আমি 15 পাম 15 15 3 গুণ সরি 15 নহয় 25 পাম আমি a ইকুয়াল টু কিমান পাম আমি 25 ডিগ্রি লাস্টত লিখি দিম যে therefore এটাকে a ইকুয়াল টু কিমান 25 ডিগ্রি ওকে এটো আসলে আমার থার্ড টু সলিউশন এটি আমি ফোর্থ টু সলিউশন চাবা এটা তোমার কি দিয়া আছে যে sin 3x + 10 ইকুয়াল টু cos x + 24 একো ভয় খাব না লাগে একদম ইজি এটো বাস এটো কম পাব লাগিব যে cos 90 ডিগ্রি মাইনাস থিটা এটো ইকুয়াল টু কিমান হয় আমার sin থিটা হয় এতিয়া আমি থিটাৰ ঠাইত যেটো বহাম ইপিনে আমাৰ সেই থিটাৰ ঠাইত হেটো বহাব লাগিব এতিয়া আমি থিটাৰ ঠাইত কিমান বহাম 3x + 10 বহাম ওকে মানে এটো আমি কি বহাম 3x + 10 তো এটো কেনেকৈ লিখো দুটা ব্র্যাকেট আহিব কাৰণে সেকেন্ড ব্র্যাকেটটো দিও ওকে এটো আমি কি লিখিম 90 ডিগ্রি মাইনাস থিটাৰ ঠাইত এবাৰ কি বহাম আমি 3x + 10 ওকে ইকুয়াল টু ইপিনে কি হৈ যাব আমাৰ sin থিটাৰ ঠাইত বহাম আমি 3x + 10 ওকে মানে কি sin 3x + 10 ক আমি কি লিখিব পাৰিম cos 90 মাইনাস থিটা x 3x + 10 এটো লিখিব পাৰিম তো ফাৰ্স্টত আমি যেটো দিয়া আছে হেটো লিখিলো এটা লিখিলো দিয়া আছে কি দিয়া আছে আমাৰ sin 3x + 10 এইটো ইকুয়াল টু কিমান আছে আমাৰ cos x + 24 এতিয়া আমি sin 3x + 10 কি লিখিব পাৰিম ইয়াতে সোৱা cos 90 cos কি হৈ যাব আমাৰ 90 মাইনাস 3x + 10 এটো হৈ যাব ইকুয়াল টু কি হৈ যাব আমাৰ cos x + 24 ওকে ইয়াতে আমাৰ দুটা সাইডত cos আছে তো cos cos ক্যান্সেল কৰি দিব পাৰিম তো ইপিনে কি বাকি থাকিব আমাৰ 90 মাইনাস 3x + 10 রাইট সাইডত কি বাকি থাকিব আমাৰ x + 24 ইপিনে আমাৰ 90 থাকক যদি আমি ব্র্যাকেটটো গুচাই দিম কি হ'ব
ইয়াতে মাইনাছ আছে, ইয়াতে মাইনাছ বা প্লাছ একো নাই মানে কি আছে, ইয়াতে প্লাছ আছে। তো মাইনাছে প্লাছে কি হৈ যাব আমাৰ -3x। আকৌ ইয়াতে কি হৈ যাব মাইনাছ প্লাছত কি হৈ যাব আমাৰ মাইনাছ প্লাছত আমাৰ হৈ যাব -10। অ'কে, সেইটো ইকুৱেল টু কিমান হৈ যাব x + 24। x + 24। এতিয়া চাবা 90 - 10 কৰিলে কিমান আহিব আমাৰ 80 আহিব। 80 আকৌ ইয়াতে 3x মাইনাছ হৈ আছে, ইপিনে গুচি গ'লে কি হৈ যাব প্লাছ হৈ যাব। তো লিখোঁ আমি x + 24 + 3x। এতিয়া আমাৰ চাবা 24 কি আছে ইপিনে প্লাছ হৈ আছে, ইপিনে আহিলে কি হৈ যাব মাইনাছ হৈ যাব, মানে আমাৰ কি হ'ব 80 - 24। ইপিনে কি আছিলে আমাৰ x + 3x কিমান হৈ যাব আমাৰ 4x। তো এতিয়া আমি নেক্সটখিনি ইয়াতে কৰোঁ। 80 - 24 কিমান হ'ব আমাৰ 56। অ'কে, ইপিনে থাকিলে আমাৰ 4x। এইটোক আমি কি লিখিব পাৰিম 4xটোক ইপিনে আনি দিম, 56টোক ইপিনে আনি দিম, চেঞ্জ কৰি দিম জাষ্ট। 4 ইপিনে পূৰণ হৈ আছে, ইপিনে গুচি গ'লে কি হৈ যাব 56ৰ লগত 4 হৰণ হৈ যাব। যেতিয়া এইটো আমি হৰণ কৰিম কিমান আহিব চাবা 4 × 4 4 × 4 5 আছিলে 1 থাকিব ইয়াতে 16 4 4 গুণ মানে কি হ'ব 14 হ'ব। অ'কে, তো x = কিমান হ'ব আমাৰ 14। তো দিয়াৰ ফৰ x = আমাৰ 14 ওলালে। x কিমান উলিয়াব দিছিলে ওলালোঁ আমি। তো এইখিনি আছিলে আমাৰ এইটো এক্সাৰচাইজৰ কুৱেশ্যন। যিটো বুজি নাপাবা, যদি বুজি পোৱা নাই তেনেহ'লে কমেণ্ট কৰি দিবা, মই তোমালোকক সলিউশ্যনটো মই ভালকৈ বুজাই দিম মেছেজত। অ'কে, থেংক ইউ।